নমস্কাৰ আজি আমি ভিডিওটোত আলোচনা কৰিব লৈছো বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা গণিতৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনৰ ওপৰত ইয়াত প্ৰথম যেটো কোৱেশ্চন আছে প্ৰথম কোৱেশ্চনটো আছে এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 2 একক 4 একক 3 একক নে 5 একক কি হৈছে এটা বৃত্ত আছে যাৰ পৰিসীমাটো আৰু কালিটো কি দুইটা সমান সাংখ্যিকভাৱে সমান মানে মই এটো কৈছে যে পৰিসীমা আৰু কালিটো সমান যদি পৰিসীমা আৰু কালি যদি সমান হয় তেতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এটা আমাৰ ব্যাসাৰ্ধটো আমি নাজানো গতিকে আমি ধৰি লৈছো যেটো আমাক বৃত্তটো যেটো দিয়া আছে এই ধৰিলো মই বৃত্তটোৰ ব্যাসাৰ্ধটো মই ধৰিলো কি বুলি r যেনিবা এটো বৃত্তৰ ব্যাসাৰ্ধটো কি r গতিকে আমি ব্যাসাৰ্ধটো ধৰি লৈছো যেটো উলিয়াম হেতু হ'ব r বুলি ধৰি ললো এতিয়া আমাৰ প্ৰশ্নটো মতে কি কৈছে যে পৰিসীমা আৰু কালি সমান এটা আমি জানিব লাগিব বৃত্তটোৰ পৰিধি এই r ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ পৰিধি কিমান হয় 2 পাই r হয় আৰু কালি বুলি যে কৈছে কালি কিমান হয় সদায় পাই r স্কয়াৰ মানে বৃত্তৰ পৰিধি উলিয়া সূত্ৰ বা পৰিসীমা উলিয়া সূত্ৰ হৈছে 2 পাই r আৰু কালি উলিয়া সূত্ৰ হৈছে কিমান পাই r স্কয়াৰ আমাৰ প্ৰশ্নটো মতে কি কৈছে যে এই যেটো 2 পাই r আৰু পাই r স্কয়াৰ এই দুইটা আমাক সাংখ্যিকভাৱে সমান অৰ্থাৎ আমি কি বুলি লিখিব যে পাই r স্কয়াৰটো কাৰ 2 পাই r হৈতে সমান ব্যাসাৰ্ধটো কি আছে কাৰণ ইয়াতো আমি আৰে বুজাইছো ইয়াতো আৰে বুজাইছো মাত্ৰ ইয়াত স্কয়াৰটো কি লাগিছে আমি কালি উলিয়াওতে পাই r স্কয়াৰ সূত্ৰ ব্যৱহাৰ কৰোঁ আৰু পৰিধি উলিয়াওতে 2 পাই r ব্যৱহাৰ কৰোঁ কাৰণে ইয়াত 2 পাই r লিখিছো এটা ইয়াৰ পৰা আমাক কি ব্যাসাৰ্ধ কিমান হ'ব দিছে মানে ইয়াৰ পৰা r ৰ ভ্যালুটো উলিয়াব লাগে গতিকে r ৰ ভ্যালুটো উলিয়াবলৈ যাতে আমি কি কৰিম প্ৰথম ইয়াত r স্কয়াৰটো এফালে ৰাখি দিম প্ৰথম এফালে পাইটো কি আছে লগত পূৰণ আছে গতিকে ইফালে গলে আমি কি কৰিম হৰণ কৰিম মানে 2 পাই r বাই পাইটো এফালে পূৰণ আছিল এফালে হৰণ হৈ গল এটা লাগে কাৰ ভ্যালু r ৰ ভ্যালু লাগে গতিকে ইয়াত r টো r স্কয়াৰ মানে কিমান r * r দুটা r আছে আৰু এফালে কি আছে 2 পাই r ডিভাইডেড বাই পাই এটা ইয়াত আমাক লাগে r ৰ ভ্যালু ব্যাসাৰ্ধটো লাগে গতিকে r টো এটা r ৰাখি দিম আৰু এটা r এফালে যে পূৰণ হৈছে হেতু r ইফালে পঠাই দিম মানে 2 পাই r ডিভাইডেড বাই পাই আৰু এটো r টো ইফালে পূৰণ হৈছিল গতিকে ইফালে হলে হৰণ হ'ব হৰণ হলে কোনফালে যাব তললৈ যাব এটা ওপৰৰ ইয়াৰ পাইটো কাটিব পাৰিম ইয়াৰ r টো কাটিব পাৰিম মানে এই r সমান কিমান থাকিলে 2 থাকিলে r ইকুৱেল টু 2 থাকিলে মানে আমি কি বুজিম যে বৃত্তটোৰ ব্যাসাৰ্ধটো কিমান হ'ব লাগিব 2 হ'ব লাগিব গতিকে ইয়াৰ এনসাৰটো হ'ব 2 হ'ব এটো বৰ ইম্পৰ্টেন্ট কোৱেশ্চন আমি প্ৰায়ভাগ কম্পিটিটিভ এক্সামতে এটো দেখো কোৱেশ্চনটো আহি থাকে তাৰ পিছত নেক্সট যেটো কোৱেশ্চন আছে তাত কি আছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 38 হলে সংখ্যা দুটা হ'ব 16 22 18 20 17 21 নে 26 আৰু 12 এইটা কোনটো শুদ্ধটো আমি বাছিব লাগে এই কৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যা এইখিনি খালি আমি সাবধান হ'ব লাগিব যেতিয়া অকল ক্ৰমিক সংখ্যা বুলি কয় তেতিয়া আমি সংখ্যাটা কেনেকৈ ধৰো ক্ৰমিক সংখ্যা বুলি কলে 1 2 3 4 এইবোৰ হয় যদি ক্ৰমিক যুগ্ম বুলি কয় তেতিয়া 2 4 6 8 এইবোৰ হয় কাৰণ যুগ্ম সংখ্যা হলে 2 বাৰ সংখ্যা হ'ব লাগিব আৰু ক্ৰমিক অযুগ্ম বুলি কলে 1 3 5 7 এইবোৰ হয় এটা যেতিয়া ক্ৰমিক যুগ্ম বুলি কৈ দিছে তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ মাজত ডিফাৰেন্সটো যদি চাও যে প্ৰথমটো যদি আমি x বুলি ধৰো দ্বিতীয়টোলে কিমান যোগ হ'ব 2 এ 2 এ 4 মানে x ৰ লগত 2 এটা যোগ কৰিব লাগিব কিন্তু যেতিয়া আমি কেৱল আমাৰ ক্ৰমিক সংখ্যা বুলি কয় তেতিয়া এটা যদি x ধৰো ইটো x + 1 ধৰিলে হয় কিয় 1 ৰ লগত 1 এটা প্লাস হৈ পেলাই 2 হৈছে গতিকে এটা কথা আমি মনে ৰাখিব লাগিব কেৱল যদি কয় দুটা ক্ৰমিক সংখ্যা তেতিয়া আমি এটা x বুলি ধৰিলে আনটো x + 1 বুলি ধৰিম যদি দুটা ক্ৰমিক যুগ্ম বা অযুগ্ম বুলি কয় তেতিয়া আমি এটা x ধৰিলে আনটো x + 2 ধৰিম মানে প্ৰথমটো যদি x হয় সেকেন্ডটো কিমান হ'ব x + 2 হয় কেলে 2 পিছত কি আছে 4 আছে মানে 2 লগত কি প্লাস হৈছে 2 এটা প্লাস আছে আকৌ 4 লগত আকৌ পিছত 2 এটা প্লাস হ'ব তেকেটো অযুগ্ম ক্ষেত্ৰটো 1 + 2 3 হয় আকৌ 3 + 2 5 হয় তেনেকৈ ধৰণে গতিকে আমি দুটা ক্ৰমিক যুগ্ম বুলি কৈছে গতিকে আমি নাজানো সংখ্যাটা গতিকে প্ৰথমতে এটা ধৰি লম x আৰু ক্ৰমিক যুগ্ম বুলি কোৱাৰ কাৰণে এটা x + 1 বুলি নধৰো পিছৰটো x + 2 বুলি ধৰিম গতিকে এটা হল x এটা আনটো হল x + 2 এই দুটা আছে ক্ৰমিক যুগ্ম সংখ্যাটা বুলি আমি ধৰি লৈছো হেতৰ যোগফল বুলি কোৱাৰ কাৰণে আমি কি কৰিম x + x + 2 মানে x টো লগত x + 2 টো যোগ কৰি দিম ইয়াত ব্ৰেকেট দি যোগ কৰিব পাৰো বা দুইটা যদি প্লাছত থাকে আমি ব্ৰেকেটটো নিদিলেও হয় আৰু দুইটা যোগ কৰিলে কিমান হ'ব 38 হ'ব বা এনেকৈ দি কৰিব পাৰো এইটো মানে এটা x এটা x + 2 দুইটা প্লাস কৰিলে কিমান হ'ব 38 বুলি কৈছে গতিকে ইকুৱেল টু 38 লিখিলো ব্ৰেকেটটো এতিয়া খুলিলো +x + 2 এৰিয়ে কৈছিল যে ইয়াত যদি প্লাস থাকে ব্ৰেকেটটো জানিলে নিদিয়াকে আমি সহজতে কৰিব পাৰো কিন্তু ব্ৰেকেটৰ আগত যদি মাইনাস থাকে তেতিয়া কিন্তু ব্ৰেকেটটো মানে ইয়াত যদি মাইনাস চিন থাকে তেতিয়া ব্ৰেকেটটো কিন্তু দিললে আমাৰ সুবিধা হ'ব নহলে অংকটো ভুল হোৱাৰ চান্স থাকে এতিয়া x + x মানে 2x তারপর a + 2 তো ইফালে গলে কি হ'ব ইফালে প্লাস হৈ আছে ইফালে গলে মাইনাস হ'ব গতিকে 38 পৰা এই দুইটো যেতিয়া বিয়োগ হৈ যাব তেতিয়া কিমান থাকিব 36 থাকিব x ৰ ভ্যালুটো উলিয়াব লাগে গতিকে x টো ইফালে ৰাখি দিম ইফালে দুইটো পূৰণ হৈ আছে x ৰ লগত এনেকৈ থাকে মানে কি হৈ আছে পূৰণ হৈ আছে গতিকে ইফালে গলে কি হ'ব 36 ৰ লগত দুইটো হৰণ হ'ব এটো পক্ষান্তৰ হয় আৰু 2 এ 36 ক হৰণ কৰিলে কিমান হ'ব 18 গতিকে আমি এই যে দুটা সংখ্যা x আৰু x + 2 বুলি ধৰি লৈছিলো মানে তাৰে x ৰ ভ্যালুটো কিমান পালো 18 পালো মানে এটা সংখ্যা 18 আৰু হিটো কিমান হ'ব
x ভ্যালু 18 বুলি গম পালে 18 যোগ 2 মানে কিমান 20 গতিকে দুটা কমি সংখ্যা 18 আৰু 20 যাৰ যোগফল কি হ'ব 38 হ'ব নেক্সট যেটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো কি আছে 2x/3 + 7 ইকুৱেল 2x/3 + 5 ইকুৱেল টু 7 ত x ৰ মান কি হ'ব সুধিছে এটা আমাক দিছে কি 2x/3 + 5 ইকুৱেল টু 7 এটা আমি কেনেকৈ কৰিব পাৰোঁ প্ৰথম 2x/3 টো এফালে ৰাখি দিলোঁ এনেকুৱা অংকবোৰত কি কৰিব লাগে আমাক যিটো উলিয়াব লাগে x y যিয়ে নাথাকক তাক সদায় বাওঁ সাইডে ৰাখি বাকি পদখিনি এটাটাকে আমি হিফালে নি থাকিবলৈ চাব লাগে তাৰ পিছত শেষত x ৰ মানটো উলিয়াবলৈ চাব লাগে এতিয়া এফালে +5 আছে তাক প্ৰথম হিফালে লৈ যাম এফালে প্লাছত থাকিলে হিফালে গলে কি হ'ব মাইনাস হ'ব এতিয়া 2x/3 ইকুৱেল টু 7 - 5 মানে কিমান 2 হ'ব 7 7 ৰ পৰা 5 গ'ল 2 হ'ল তাৰ পিছত আমি x ৰ মানটো উলিয়াব লাগে সেইকাৰণে কি কৰিম 2x টো ৰাখি দিম তাৰপা এই যেটো 3 টো 2x লগত কি হৈছে এনেকে থকা মানে হৰণ হৈ থকা আছে গতে হিফালে গলে কি হ'ব পূৰণ হ'ব গতিকে 3 টোৱে 2 টোৱে পূৰণ হৈ যাব গতিকে 2x টো প্ৰথম এফালে ৰাখিম হিফালে যেতিয়ালৈকে ক্যালকুলেশন কৰি নহয় তেতিয়ালৈকে আমি এই ফালৰ ভ্যালুখিনি লেফট সাইডৰ ভ্যালুখিনি ৰাইট সাইডে নিনো এতিয়া 3 টো যা মানে 3 দুগুণ কিমান 6 হ'ব x টো উলিয়াব লাগে x টো এফালে ৰাখি দিম 2 টো আকৌ কি হৈ আছে পূৰণ হৈ আছে ইফালে গলে 6 লগত কি হ'ব হৰণ হ'ব গতিকে 2 এ 6 যেতিয়া হৰণ কৰিম তেতিয়া ভ্যালুটো কিমান হ'ব 3 হ'ব x ৰ ভ্যালুটো 3 মানে 2 এ 6 হৰণ কৰিছে ইয়াত 2 3 গুণ 6 গতিকে x ৰ ভ্যালুটো কিমান হ'ব 3 হ'ব গতিকে এনসাৰটো হ'ব 3 তাৰ পিছত নেক্সট যেটো কোৱেশ্চন আছে কি দিছে 2 সমষ্টি 5/3 প্ৰতিক্ৰম হল প্ৰতিক্ৰম বুলি সুধিছে এটা প্ৰতিক্ৰম মানে কি আমি সংখ্যাটা যদি আমাক কয় 1/2 প্ৰতিক্ৰম কি প্ৰতিক্ৰম বুলি কলে আমি এক লুটিয়াই দিলে হল মানে 2/1 আমাক যদি কয় 5/7 ৰ প্ৰতিক্ৰম কি তেতিয়া 7/5 মানে তলৰটো ওপৰলৈ যাব ওপৰটো তললৈ যাব মোক যদি কয় 5 ৰ প্ৰতিক্ৰম কি 5 ৰ প্ৰতিক্ৰম মানে কি 5 ৰ লগত একোনে মানে একটা আছে গতিকে তাৰ প্ৰতিক্ৰম কৰিলে ওপৰটো 1 টো ওপৰলৈ যাব 5 টো তললৈ যাব গতিকে 5 ৰ প্ৰতিক্ৰম 1/5 আকৌ 1/5 ৰ প্ৰতিক্ৰম 5 তেনেকৈ আমি ক'ব পাৰোঁ এতিয়া ইয়াৰ ঠিক একেদৰে প্ৰতিক্ৰম লাগিব লাগে ইয়াত যেটো মিশ্ৰ ভগ্নাংশত আছে আমি প্ৰথম অপ্ৰকৃত ভগ্নাংশলৈ কিন্তু নি ল'ব লাগিব ডাইৰেক্ট এনেকৈ 2/5/3 বুলি লিখিলে নহব এতিয়া কি কৰিম 2 3/5 আছে গতিকে ইয়াত অপ্ৰকৃত ভগ্নাংশলৈ প্ৰথম লৈ যাম ইয়াত যেটো 5 আছে প্ৰথম 5 টো 5 ভাগি থাকিব কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ নে এইটো এতিয়া প্ৰথম পূৰণ কৰে 5 দুগুণ 10 তাৰ লগত ওপৰত যেটো থাকিব হৰটো সৰি লবটো হেতু আহিপলা যোগ হ'ব মানে 5 দুগুণ 10 2 3 13 গতিকে 13/5 এতিয়া এই ভ্যালুটোহে 2 সমষ্টি 5/3 মানেহে 5/13 ইয়াৰ প্ৰতিক্ৰমটোহে বিচাৰিছে গতিকে প্ৰতিক্ৰমটো কি হ'ব ইয়াক লুটিয়াই দিম মানে 5 টো ওপৰলৈ যাব 13 টো তললৈ যাব গতিকে ইয়াৰ প্ৰতিক্ৰম হ'ব 5/13 এনসাৰটো হ'ব এটো নেক্সট যেটো কোৱেশ্চন আছে কি আছে 15 * -25 * -4 * -10 ৰ পূৰণফল হ'ব এতিয়া এটা আমাক দিয়া আছে এইগিটা পূৰণফল কিজা লাগে এতিয়া আমি খালি চিনৰ ক্ষেত্ৰত প্ৰথম সাৱধান হ'ব লাগিব প্ৰথম চিন কেনেকৈ চাই প্ৰথম মাইনাস ইনটু মাইনাস হলে কি হয় প্লাস হয় প্লাস ইনটু প্লাস হলে কি হয় প্লাস হয় আকৌ মাইনাস ইনটু প্লাস হলে কি হয় মাইনাস হয় আৰু প্লাস ইনটু মাইনাস হলে কি হয় মাইনাস হয় মানে আমি এটা কথা মনে ৰাখিলে যোগৰ ক্ষেত্ৰতে হোক বা বিয়োগৰ ক্ষেত্ৰত অংক চাওঁতে হোক দুইটা যেতিয়া একে চিন থাকে তেতিয়া তাত কি হয় যোগ হয় আৰু সংখ্যাটো কি হয় ডাঙৰটো আগত থকা চিনটো আহে ইয়াতো কি আছে দুইটা একে চিন আছে গতিকে ইয়াত যোগেই হ'ব দুইটা যদি বেলেগ বেলেগ চিন থাকে তেতিয়া কি বিয়োগ চিন আহিব ইয়াতো দুইটা বেলেগ চিন আছে মানে তেতিয়া বিয়োগ আহিব মই এটা উদাহৰণ দেখাইছো যে 7 + 5 সমান আকৌ -7 - 5 লৈছো এবাৰ -7 + 5 লৈছো আৰু 7 - 5 লৈছো মই এটা কৰি দেখাম কেনেকৈ কৰিব পাৰি এটা ইয়াৰ আগত কি আছে 7 ৰ একোনে প্লাস আছে 5 ৰ আগত প্লাস আছে দুইটা একে চিন হলে সংখ্যাটা যোগ হ'ব মানে 7 + 5 12 আৰু ডাঙৰটো আগত কি চিন আছে 7 ৰ আগত প্লাস আছে গতিকে ইয়াত প্লাসে থাকিব -7 - 5 দুইটা আকৌ একে চিন এটো মাইনাস একে চিন থাকিলে যোগ হ'ব মানে সংখ্যাটা যোগ হ'ব 7 + 5 12 চিনটো কি বহিব আগত ডাঙৰটো আগত মাইনাস আছে গতিকে ইয়াত মাইনাস বহিব ইয়াত -7 + 5 মানে কি আছে দুইটা ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস বেলেগ চিন গতিকে বিয়োগ হ'ব বেলেগ হলে বিয়োগ আৰু ইয়াত কি 7 আৰু 5 আছে ডাঙৰটো কোন 7 ৰ আগত মাইনাস আছে কাৰণে মাইনাস বহিলে এতিয়া দুইটা চিন বেলেগ হোৱাৰ কাৰণে কি হ'ব বিয়োগ হ'ব 7 ৰ পৰা 5 গ'ল 2 তাৰপিছত ইয়াত আছে কি প্লাস ইয়াত আছে মাইনাস দুইটা বেলেগ চিন গতিকে বিয়োগ হ'ব 7 ৰ 5 গ'ল 2 ডাঙৰটো কোন 7 ৰ আগত প্লাস আছে কাৰণে ইয়াত কি হ'ব প্লাস মানে প্লাসটো নেদেখালো হয় গতিকে এনেকে ধৰণে আমি এখিনি কৰিব লাগিব এতিয়া ইয়াত চিনৰ ক্ষেত্ৰটো একে প্ৰথম আমি চিন যেতিয়া পূৰণ কৰিম প্লাসে মাইনাসে প্ৰথম এটা পূৰণ কৰিম কিমান হ'ব দুটাতে ইয়াত ভাগ কৰিম কাৰণ আমি একেসাথে চাৰিটা পূৰণ কৰিব নোৱাৰো একেবাৰতে গতিকে দুটাতে ভাগ কৰিম প্ৰথম এটা পূৰণ কৰিম তাৰ পিছত এই দুটা এতিয়া 15 আগত প্লাস 25 আগত মাইনাস মানে প্লাসে মাইনাসে মাইনাস তাৰপা 15 তে 25 তে পূৰণ কৰিব লাগিব 15 তে 25 যদি পূৰণ কৰো কিমান হ'ব 5 × 5 = 25 ৰ 5 উকলিব 2 5 × 2 = 12 1 5 × 5 1 2 × 2 মানে 5 5 = 7 2 1 3 375 পালো গতিকে ইয়াত -375 ক'ৰ পৰা আহিলে
এই দুটা পূৰণ কৰি নেক্সট এইটা পূৰণ কৰিব লাগিব মাইনাছ ইনটু মাইনাছ কি হ'ব প্লাছ হ'ব গতিকে নেক্সট আমি যেতিয়া কৰিম ইয়াত ইনটু দি পেলাই কিহে ইনটু কৰিম মাইনাছ ইনটু মাইনাছ কি হৈ যাব প্লাছ হৈ যাব গতিকে প্লাছ দিলোঁ আৰু 4 দুগুণ কিমান 4 দুগুণ 40 গতিকে এইটো 40টো আহিব এনেকৈ পূৰণ কৰিব লাগিব এতিয়া আকৌ যেতিয়া চাম ইয়াৰ আগত কি আছে মাইনাছ আছে ইয়াৰ আগত কি আছে প্লাছ আছে গতিকে মাইনাছে যেতিয়া প্লাছে ইনটু হ'ব তেতিয়া মাইনাছে প্লাছে কি হ'ব দুইটা বেলেগ চিন মানে মাইনাছত আহিব আৰু সংখ্যাকেইটা পূৰণ হৈ যাব নেক্সট সংখ্যাকেইটা পূৰণ কৰিলে কি হ'ব ইয়াত এনেকৈ কেনেকৈ কৰিব 375 ইনটু 40 দিছে আমি এইটো 4টোৱে 375টো প্ৰথম পূৰণ কৰিছোঁ 4 5 গুণ 20 0 উকলিব 2 4 গুণ 28 28 2 30 0 উকলিব 3 4 গুণ 12 3 15 এইটো আহিলে আৰু এই পিছফালে যেটো আমি পূৰণ কৰা নাছিলোঁ 4 হে ইনটু কৰি আছিলোঁ গতিকে 0টো এইফালে লগাই দিলে হ'ল মানে এনসাৰটো হ'ব -15000 এইটো হ'ব ইয়াৰ এনসাৰ গতিকে তেনেকৈ ধৰণে আমি কৰিব লাগিব নেক্সট এটা আছে যে দুটা পূৰক কোণৰ অনুপাত 4 অনুপাত 5 দুটা পূৰক কোণৰ অনুপাত যদি 4:5 হয় তেতিয়া কোণ দুটা হ'ব আমাৰ এতিয়া পূৰক কোণ বুলি কৈছে পূৰক কোণ হ'লে কি হ'ব লাগে যে দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তেতিয়া তাক আমি এটা আনটো পূৰক কোণ বুলি কওঁ ধৰিলো এটা যদি 50 ডিগ্ৰী হয় আনটো কিমান হ'ব লাগিব 40 তেতিয়া 50 40 যোগ কৰিলে কিমান 90 মানে 50 ৰ পূৰক কোণ 40 70 হ'লে আনটো কিমান হ'ব 20 মানে 70 ৰ 20 যোগ কৰিলে 90 হয় গতিকে 70 ৰ পূৰক কোণ কোণ 20 বা 20 ৰ পূৰক কোণ কোণ 70 এতিয়া আমাক যেটা পূৰক কোণ দি আছে পূৰক কোণ দুটাৰ অনুপাত 4:5 এনেকৈ যেতিয়া 4:5 অনুপাতত দিয়ে তেতিয়া আমি তাৰে এটা 4x বুলি ধৰিম আৰু আনটো কোণ কিমান বুলি ধৰিম 5x আমি x এটা পূৰণ কৰিম চলক এটা 4 লগত কি কৈছো 4x বুলি লৈছো 5 টকা কাৰণে কি ধৰিছো 5x ধৰিছো এনেকৈ ধৰি লব পাৰো এতিয়া আমাক কৈছে এই দুটা কোণ দুটা বুলি আমি ধৰিলো এটা 4x এটা 5x বুলি ধৰিলো এতিয়া কোণ দুটা কি বুলি কৈছে পূৰক কোণ এতিয়া যেতিয়া আমি কি হয় পূৰক কোণ হলে দুইটা কোণ যোগ কৰি দিলে কিমান হয় বুলি কৈছো 90 হয় মানে ইয়াত 4x আৰু 5x যোগ কৰিলে কিমান হ'ব লাগিব 90 হয় ইয়াৰ পৰা প্ৰথম এতিয়া x ৰ মানটো উলিয়াম তাৰ পিছত সেই x ৰ মানটোকে ইয়াত পূৰণ কৰিলে আমি কোণ কেইটা পাই যাম এতিয়া 4x + 5x মানে টোটাল কেইটা হ'ব 9টা x হ'ব ইয়াত 4টা x আছে ইয়াত 5টা x যদি 4 পাছে যদি যোগ 9টা x হ'ব ইকুৱেল টু 90 ডিগ্ৰী x ৰ ভ্যালু উলিয়াব লাগে এফালে 9 টো কি আছে পূৰণ আছে ইফালে গলে কি হ'ব হৰণ হ'ব 9 কেবা যাব 10 বাৰ মানে x ৰ ভ্যালু ওলাব 10 ডিগ্ৰী এতিয়া x টো হে 10 ললে মানে আমাৰ কোণটো কিমান আছিল 4x গতিকে 4 * x ৰ জায়গাত যদি মই 10 টো বহাই দিওঁ এটা কিমান হ'ব 40 ডিগ্ৰী আৰু হিটো আমি 5x বুলি ধৰিছিলো মানে 5 * x x মানে 10 ডিগ্ৰী হ'ব গতিকে 5 * 2 = 50 গতিকে আমি যেটা কোণ যেটা ধৰিছিলো 4x আৰু 5x বুলি সেইটা হ'ব 40 আৰু 50 গতিকে 40 আৰু 50 যোগ কৰিলে কিমান হ'ব 90 হ'ব গতিকে পূৰক কোণ হ'ল আৰু 40 আৰু 50 ৰ অনুপাতটো যদি চাওঁ কিমান 40 আৰু 50 শূন্য শূন্য কাটি দিলে অনুপাতটো হ'ব 4:5 তেনেকৈ ধৰণে আমি কৰিব লাগিব গতিকে কোণ দুটা 40 আৰু কি হ'লে 50 হ'লে নেক্সট আমাৰ কোৱেশ্চনটো আছে যে 45 ডিগ্ৰীৰ পূৰক কোণ হ'ল এটো লগতে কৈ থৈছো যে এটা কোণৰ লগত আনটো কোণ যোগ কৰিলে যদি 90 ডিগ্ৰী হয় তেতিয়া এটা কোণটো কি বুলি ক'ম পূৰক কোণ বুলি ক'ম আৰু সম্পূৰক কেতিয়া হ'ব যদি দুটা কোণ যোগ কৰিলে 180 হয় তেতিয়া আমি সম্পূৰক বুলি ক'ম এতিয়া 45 ৰ লগত কি যোগ কৰিলে 90 পাম 45 যোগ কৰিলে 90 পাম গতিকে এই আনসাৰটো হ'ব 45 ডিগ্ৰী আৰু এটা আমাৰ এনেকুৱা কোৱেশ্চন সুধে যে এটা কোণ ক'ব লাগে যাৰ পূৰক কোণটো সি নিজে হয় বা পূৰক কোণটো সমান হয় গতিকে 45 ৰ পূৰক কোণ 45 দুইটা সমান হয় গতিকে একমাত্ৰ যেটো কোণ যাৰ পূৰক কোণটো সমান হয় হেতু হৈছে 45 ডিগ্ৰী তাৰপিছত নেক্সট যেটো কোৱেশ্চন আছে 45 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ল এটা 45 ৰ সম্পূৰক সুধিছে সম্পূৰক হলে কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব আমাক কমপ্লিমেন্টাৰী আৰু সাপ্লিমেন্টাৰী বুলি কয় এই যেটো 180 ডিগ্ৰী মানে আমি সম্পূৰক কোণটো সাপ্লিমেন্টাৰী হয় আৰু পূৰক কোণটো কমপ্লিমেন্টাৰী বুলি কয় তেনেকৈও আমাক কোৱেশ্চনটো দিব পাৰে এতিয়া সম্পূৰক কোণ হলে আমাৰ যেটো 180 ডিগ্ৰী হ'ব লাগে গতিকে 45 ৰ সম্পূৰক হ'বলৈ হলে আমি চাব লাগিব যে 45 ৰ লগত কি যোগ কৰিলে 180 পাম মানে আমি 180 পৰা 45 টো বিয়োগ কৰিলে হেতু পাই যাম ইয়াৰ পৰা এক ধৰা গ'ল 10 10 5 গ'ল 5 ইয়াত থাকিলে 7 7 4 গ'ল 3 1 টো আহিলে গতিকে 135 মানে 45 ডিগ্ৰীৰ সম্পূৰক হ'ব 135 45 ৰ পূৰক কোণ 45 45 ৰ সম্পূৰক কোণ 135 আকৌ আমাক যদি এনেকৈ তাক সুধে যে এটা সম্পূৰক কোণ কোৱা যাৰ সম্পূৰক কোণটো সি নিজে বা সম্পূৰক কোণটো সমান হেতু হ'ব 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী যোগ কৰিলে 180 হয় তাৰ বাদে বেলেগ কোনো সংখ্যা নাই যে একেটাকে যোগ কৰিলে 180 পাম তাৰ পিছত নেক্সট আছে কি 6x + 7x + 5y ৰ পৰা 2xy - 2x - y বিয়োগ কৰি পাওঁ এটা কি কৈছে 6xy + 7x + 5y ইয়াৰ পৰা বিয়োগ কৰিব কৈছে বিয়োগ কৰিবৰ কাৰণে বিয়োগ চিনিম আৰু সদায় মন ৰাখিব লাগিব যেতিয়া আমি বিয়োগ কৰিম তেতিয়া পিছৰ সংখ্যাকেইটা সদায় ব্ৰেকেটৰ ভিতৰত লিখিব লাগে নহলে চিন ভুল হোৱাৰ চান্স থাকে গতিকে 2xy - 2x - y এইটো বিয়োগ কৰিব কৈছে গতিকে এইটো ইয়ালৈ লিখি দিলো বিয়োগ কৰিবৰ কাৰণে মাইনাস চিন দিলো আমাক যেনিবা ক'লে 5 ৰ পৰা 2 বিয়োগ কৰা আমি কি 5 বিয়োগ 2 এনেকৈ লিখিম গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰিব কৈছে গতিকে এইটো লিখিলো এইটো আহিলে তাৰ পিছত মাইনাস
বিয়োগ কৰিবৰ কাৰণে আমি ইয়াত মাইনাছটো দিলোঁ আৰু কাক বিয়োগ কৰিছে এইটো বিয়োগ কৰিব গৈছে সেইকাৰণে ইয়াত এইটো লিখিছোঁ এইটো ব্ৰেকেট ক্ল'জ হ'ল এতিয়া আমি ব্ৰেকেটটো খুলি দিম 6xy প্লাছ আছে 6xy প্লাছ 7x প্লাছ 5y মাইনাছ আমি এতিয়া চিনবোৰ কি হ'ব ব্ৰেকেটৰ আগত যদি মাইনাছ থাকে তেতিয়া চিনবোৰ সলনি হৈ যায় মাইনাছ ইনটু প্লাছ মাইনাছ 2xy এইটো মাইনাছ ব্ৰেকেটটোৱে ইনটু বুজায় গতিকে মাইনাছ ইনটু মাইনাছ মানে মাইনাছে মাইনাছে প্লাছ 2x আছে কাৰণ একে চিন থাকিলে কি বুলি কৈছিলোঁ যোগ বুলি কৈছিলোঁ মাইনাছ ইনটু আকৌ মাইনাছ দুটা একে চিন গতিকে প্লাছ হৈ যাব আৰু কিমান আছে y আহিব এতিয়া আমি এইটো কৰিলে কি পাওঁ চাব লাগিব যে 6 এতিয়া কি কৰিম একে পদকেইটা মানে একে যিখিনি পদ থাকে সেইখিনি একে চলকযুক্ত পদখিনি প্ৰথম একেলগ কৰিম এতিয়া 6xy চলে আমি xy থকা আৰু কোনবা আছে নি চাম xy থকা কোন আছে -2xy আছে গতিকে ইয়াৰ ওচৰলৈ -2xy টো লৈ আহিম তাৰপৰা এইটো 6xy -2xy গ'ল xy থকা আৰু নাই নেক্সট 7x +7x আছে গতিকে +7x লিখিলোঁ আৰু x থকা কোন আছে +2x আছে ইয়াৰ ওচৰলৈ +2x টো লৈ আহিলোঁ নেক্সট +5y আছে y থকা আৰু কোন আছে এইখিনি +y এটা আছে সেইটো এইখিনি লৈ আহিলোঁ এটা কিমান পাম 6xy - 2xy মানে 6টা xy পৰা 2টা x বিয়োগ হৈ আছে গতিকে 4টা xy হ'ল প্লাছ এইটো কেলে প্লাছ কৰিলোঁ ইয়াত এইটো কেনেকৈ চাই আমি x টকা এটা একেলগে কৰিম ইয়াত y টকা এটা একেলগে কৰিম কেনেকৈ চাই প্ৰথম দুইটা আগত একে চিন থাকিলে কি বুলি কৈছিলোঁ যোগ হ'ব গতিকে 7 9x হ'ল ডাঙৰ টকত প্লাছ আছে কাৰণে ইয়াত প্লাছ বহিছে তাৰপৰা ইয়াতো কি আছে দুইটা একে চিন প্ৰথম চিন চাই যে এইটো চিন প্লাছ এইটো চিন প্লাছ দুইটা একে হ'লে আমি কি কৰিম যোগ কৰিম সৰি ইয়াত চিনটো প্ৰথমতে যোগ হ'ব নে বিয়োগ হ'ব এইটো গম নাপাওঁ সংখ্যাকেইটা প্ৰথম যোগ কৰিম ইয়াত 5y ইয়াত 1y মানে 5 6y হ'ল চিনটো কি হ'ব কেনেকৈ গম পাম ডাঙৰ টকত যিটো চিন আছে ইয়াত কি আছে 5y টো ডাঙৰ গতিকে 5y আগত প্লাছ আছে গতিকে ইয়াত প্লাছ হ'ব গতিকে চিনটো তাৰ পৰা হ'ব এনেকৈ নহয় প্লাছ হ'ব বুলি ইয়াত প্লাছ চাইন নাই সংখ্যাকেইটা প্লাছ হ'ব কিন্তু ইয়াৰ আগত যিটো চিন বহিব সেইটো ডাঙৰটো মতে বহিব গতিকে এনচাৰটো হ'ব 4xy + 9x + 6y গতিকে এনচাৰটো এইটো হ'ব তাৰপিছত আমাক যিটো কুৱেশ্যন দিয়া আছে কি দিয়া আছে -5/35 = y/-70 y মান হ'ব এইটো কেনেকৈ কৰিম মাইনাছ এইটো মানে সমতুল ভগ্নাংশ দিয়া আছে -5/35 = y/-70 ইয়াত দুটা চাইডৰ পৰা আমি অংকটো চাব পাৰোঁ যে 35 লগত কি পূৰণ হৈ পেলাই 70 হৈছে -2 35 লগত কি মাইনাছ মানে যদি 35 লগত যদি 2 এটা যদি পূৰণ কৰোঁ তেতিয়া কি হ'ব 2 × 35 = 70 কিন্তু ইয়াত যদি মাইনাছ আছে গতিকে মাইনাছটো পূৰণ আছে ইয়াতো গতিকে আমি মাইনাছটোৱে পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব মাইনাছ ইনটু মাইনাছ প্লাছ আৰু 5 × 2 = 10 গতিকে এনচাৰটো হ'ব 10 বা আৰু এভাগে ইয়াক কৰিব পাৰি কেনেকৈ কৰিব পাৰি -5/35 = y/-70 এনেকৈ দিয়া আছে এতিয়া আমি ইয়াত কি কৰিম ব্ৰজ পূৰণ কৰিব পাৰোঁ কেনেকৈ 8টা পূৰণ হ'ব 8টা পূৰণ হ'ব গতিকে 35 লগত পূৰণ হ'ব কোন 35 আৰু y আৰু এইফালে 35 লগত y টো পূৰণ হ'ল আৰু এইফালে -5 আৰু কোন পূৰণ হ'ব -70 যিটো আছে এই দুটা পূৰণ হ'ব -5 লগত -70 গতিকে এইফালে 35y থাকিলে এইফালে কি হ'ব মাইনাছে দুইটা যদি পূৰণ কৰা হয় মাইনাছে প্লাছ হ'ব 5 × 0 = 0 5 × 7 = 35 মানে এইটো প্লাছটো আমি নিলিখিলেও হয় আগত তাৰপৰা y টো লাগে y টো এইফালে ৰাখিলোঁ 35টো এইফালে পূৰণ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব গতিকে এইফালে 35টো হৰণ কৰিলোঁ 35 কাট খালে এবাৰ যাব আৰু লগতে এইফালে কি আছিলে 0 এটা আছিলে মানে 35 350 হৰণ কৰিলে 10 পাম গতিকে y ভেলুটো কিমান হ'ব 10 সেইভাগে উলিয়াব পাৰোঁ আমি দুইটা প্ৰচিডিউৰতে উলিয়াব পাৰোঁ তাৰপিছত নেক্সট আছে কি 5/9 ৰ যোগাত্মক বিপৰীত হ'ল এটা 5/9 ৰ যোগাত্মক বিপৰীত হৈছে যোগাত্মক বিপৰীত বুলি ক'লে একেবাৰে সহজ যোগাত্মক বিপৰীত মানে কি আমি দুটা সংখ্যা যোগ কৰিলে যদি যোগফলটো যদি 0 হয় তেতিয়া তাক এটা কাউণ্টৰ কি বুলি ক'ম যোগাত্মক বিপৰীত আৰু সেই যে দুটা সংখ্যা যোগ কৰিলে যে তাৰ যোগফলটো কি হয় 0 হয় সেইকাৰণে 0 হ'লে তাই আমি যোগাত্মক বিপৰীত বুলি যে কওঁ গতিকে এই যিটো 0 থাকে 0টোক যোগাত্মক অভেদ বুলি কোৱা হয় আমাৰ যিটো যোগাত্মক অভেদ বুলি কাক কোৱা হয় সেইটো হৈছে 0 এতিয়া আমি ইয়াত প্ৰথম কৈছে যে 5/9 ৰ যোগাত্মক বিপৰীত মানে 5/9 ৰ লগত কি প্লাছ কৰিলে কি হ'ব 0 হ'ব হৈছে তেতিয়া একেবাৰে ইজি কি 5/9 মানে ইয়াৰ আগত কি চিন আছে চাম প্লাছ চিন আছে গতিকে এই আগৰ চাইনটো চেঞ্জ কৰিলে হ'ল মানে -5/9 টো প্লাছ কৰিলে কি হ'ব 0 হ'ব গতিকে 5/9 ৰ যোগাত্মক বিপৰীত হ'ব -5/9 মোৰ যদি সোধে 2 ৰ যোগাত্মক বিপৰীত কি -2 -2 ৰ যোগাত্মক বিপৰীত কি +2 বছ তেনেকৈ আমি তেনেকৈ ধৰণে চাইনটো আগৰ চাইনটো কি কৰিলে হ'ল চেঞ্জ কৰিলে হ'ল তাৰপিছত নেক্সট আছে কি 2/5 ৰ গুণাত্মক বিপৰীত এবাৰ গুণাত্মক বিপৰীত বুলি ক'লে এতিয়া এটা গুণাত্মক অভেদ আছে গুণাত্মক অভেদটো কি 1 মানে দুটা সংখ্যা পূৰণ কৰিলে তাৰ পূৰণফল দুটা সংখ্যা পূৰণ কৰিলে তাৰ পূৰণফলটো যদি কি পাওঁ 1 পাওঁ তেতিয়া তাক এটা কাউণ্টৰ কি বুলি কওঁ গুণাত্মক বিপৰীত বুলি ক'ম গতিকে সেই যিটো 1 পাব যে লাগে সেইটো 1টো কোৱা হয় গুণাত্মক অভেদ বুলি এতিয়া আমি যদি চাওঁ 2/5 ৰ গুণাত্মক বিপৰীত 2/5 ৰ এতিয়া আমি যদি চাওঁ 2/5 ৰ লগত কি পূৰণ কৰিলে 1 পাম তেতিয়া আমি কি দেখিম যে ইয়াৰ সংখ্যা যে লুটিয়াই দিম মানে ইয়াৰ
5টো যে আছে তলত তাক ওপৰলৈ দিম ওপৰত যে আছে 2টো তলে দি দিম তেতিয়া তলৰ 2 ওপৰলৈ কেনসেল যাব ওপৰৰ পাছে তলৰ পাছে কেনসেল যাব ভ্যালুটো কিমান হ'ব 1 এই যে আমি যে লুটিয়াই দিলো গতিকে আমি গুণাত্মক বিপৰীত কি কৰিম সংখ্যাটো লুটিয়াই দিলে হ'ব যে 2/5 যদি গুণাত্মক বিপৰীত হয় 5/2 তেনেকে বলে মোক যদি হয় 7 ৰ গুণাত্মক বিপৰীত কি 7 টো লুটিয়াই দিম এটা 7 টো কেনেকৈ লুটিয়াম 7 ৰ তলত একো নাই কি থাকে 1 এটা থাকে গতিকে 7 ৰ গুণাত্মক বিপৰীত কিমান হ'ব 1/7 তেনেকে ধৰণে আমি এখিনি চাব লাগিব তাৰ পিছত নেক্সট যেটো কোৱেশ্চন আছে 2/3 divided by 1/5 again divided by -2/5 এতিয়া আমি কি কৈছে কেনেকৈ চাম 2/3 divided by 1/5 divided by -2/5 এটো আমাক দি থৈছে এটা কি হয় আমি বদমাছৰ মতে ব্ৰেকেটৰ ভিতৰত থোৱা এটা আগত কৰিব লাগিব গতিকে 2/3 ভগ্নাংশক কি হয় হৰণ নকৰে হৰণ চিহ্নটো কি কৰে পূৰণ কৰি তাৰ পিছৰ যেটো ভগ্নাংশ তাক লুটিয়াই দিয়ে আগৰটো লুটি নেখায় পিছৰটো গতিকে হৰণ চিহ্নটো কি কৰিলো পূৰণ কৰিলো হৰণ চিহ্নৰ পিছত যেটো ভগ্নাংশ আছে 1/5 তাক মই লুটিয়াই দিম 5 টো ওপৰলৈ দিম 1 টো তলে দিম গতিকে এনেকুৱা হ'ল আকৌ ডিভাইডেড বাই কি আছে -2/5 আছে এনেকৈ ৰাখিলো এতিয়া এটো আমি ক্যালকুলেশন কৰিম ওপৰত 2 এতিয়া পূৰণ কৰি কি হয় ভগ্নাংশত ওপৰে ওপৰে পূৰণ হয় তলে তলে পূৰণ হয় গতিকে 2 5 গুণ ওপৰে ওপৰে যেতিয়া পূৰণ হ'ব 2 5 গুণ 10 তলে তলে যেতিয়া পূৰণ হ'ব 3 গুণ 3 এটো হ'ল আকৌ হৰণ চিহ্ন দি পেলাই কি হলে -2/5 এতিয়া আমি প্ৰথম আগত যেটো ব্ৰেকেটটো আছিল প্ৰথমতে সেই ব্ৰেকেটৰ ভিতৰত ক্যালকুলেশন কৰা হৈ গল এতিয়া আমি আকৌ কি কৰিম 10/3 পিছত হৰণ চিহ্ন আহিলে ইয়াত কি কৰিম হৰণটো পূৰণ কৰি দিম তাৰ পিছত কি কৰিম -2 মাইনাসে থাকিব সংখ্যাটো লুটিয়াই দিম 5 টো ওপৰলৈ যাব 2 টো কলৈ যাব তললৈ যাব এতিয়া এই দুইটোৱে ইয়াত যেটো মাইনাস এখানে পূৰণ আছে গতিকে দুইটোৱে আমি 10 টো কাটিব পাৰোঁ 2 5 গুণ 10 এতিয়া আমি কি কৰিব 2 5 গুণ 10 হ'ল গতিকে ওপৰত 5 গুচি গল এতিয়া ওপৰত কি হলে 5 এটা আৰু 5 এটা আছে 5 5 গুণ 25 2 2 কেবা গৈছিল এবাৰ মানে তলত 3 এটা আৰু 1 এটা থাকিলে 3 গুণ 3 আৰু এই যে মাইনাসটো আছে মাইনাসটো আমি ইয়াত দিব লাগিব মানে গোটেই পূৰণ ফলটো আমি কিমান পামগে -25/3 গতিকে ইয়াত এনসাৰটো যেটো -25/3 আছে হেতু হ'ব তাৰ এনসাৰ আমি তেনেকৈ ধৰণে কৰিব লাগিব নেক্সট আছে x divided by 4 equal to 8 মানে x ক যদি 4 ৰে হৰণ কৰোঁ তেতিয়া 8 পাওঁ তাৰ 20 টো খুদিছে 20 টো বুলি খুদে আমাক মূল বুলি খুদে কেতিয়াবা 0 টো বুলি 0 টো বুলি খুদে গতিকে ইয়াত একেটাই হয় যে ইয়াত আমাক যদি যেটো চলক থাকে চলকটোৰ মানটো যেটো হ'ব হেতু আমি ইয়াত 20 বুলি কম বা মূল বুলি কম বা যদি 0 বুলি থাকে তেতিয়া 0 হ'ব যদি আমাক খুদে ইয়াত 0 টো কি বুলি তেতিয়া আমাৰ উত্তৰটো একেটাই হ'ব ইয়াত আমি মানে x ৰ মানটো উলিয়াব লাগে x ৰ মানটো কেনেকৈ উলিয়াম x ৰ লগত প্ৰথম 4 টো হৰণ হৈ আছে গতিকে হিফালে 8 টো লগলে যেতিয়া 4 টো ইফালে হিফাল লৈ যাম ইফালে যেটো 4 টো হৰণ হৈ আছে হিফালে গলে কি হ'ব পূৰণ মানে 8 4 গুণ 32 গতিকে x ৰ ভ্যালু যেটো 32 পালো সেই 32 টো হ'ব ইয়াৰ 20 বা মূল বা 0 বুলি থাকিলে 0 বুলি কম নেক্সট আছে কি -5/7 হোল টু দি পাৱাৰ 3 এটি কি আছে এয়াৰ ভ্যালুটো উলিয়াব লাগে -5/7 হোল টু দি পাৱাৰ 3 এটা ইয়াত আমি এটা কথা মনত ৰাখিব লাগিব ইয়াত এটা বহুত ইম্পৰ্টেন্ট কথা আছে যে ইয়াত যদি মাইনাস চিন থাকে মাইনাস চিন থাকিলে আমি কি চাম সিধা আমি ওপৰৰ যেটো সূচকটো আছে সেই সূচকটো চাম এটো ঘাতটো কি আছে সূচকটো যদি যোগাত্মক ধনাত্মক সংখ্যা হয় মানে আমাৰ সৰি ধনাত্মক নহয় আমি যুগ্ম অযুগ্ম চাম যদি যুগ্ম সংখ্যা হয় মানে ওপৰত এটো কথা ক'ব বিচাৰিছো -5/7 ওপৰত যেনিবা 1 আছে বা -5/7 যেনিবা ওপৰত 3 আছে এনে 1 3 5 তেতিয়া যদি অযুগ্ম সংখ্যা থাকে এই মাইনাসত থকা সংখ্যাবোৰ মাইনাসটো তেতিয়া মাইনাসটো ৰৈ যাব থাকি যাব তাৰ পিছত আমি সংখ্যাকিটা পূৰণ কৰিম কিন্তু এনেকৈ যদি থাকে -5/7 ওপৰত যদি যুগ্ম সংখ্যা থাকে 2 -5/7 হোল টু দি পাৱাৰ 4 তেতিয়া ওপৰত যদি যুগ্ম সংখ্যা থাকে এই মাইনাসবোৰ কি হয় উঠি গুচি যায় মাইনাসটো কি হৈ যাব প্লাস হৈ যাব কিয় প্লাস হৈ যাব কাৰণ মাইনাস যেতিয়া দুটা পূৰণ হৈ যাব মাইনাসে কি হৈ যায় প্লাস হৈ যায় গতিকে যুগ্ম সংখ্যা মানে মাইনাসত থকা সংখ্যাবোৰৰ ওপৰত যদি ঘাতটো যদি কি থাকে যুগ্ম থাকে তেতিয়া মাইনাসটো উঠি যাব আৰু অযুগ্ম সংখ্যা থাকিলে মাইনাসটো উঠি না যায় গতিকে আমি ইয়াত কি বুজিম এই -5/7 হোল টু দি পাৱাৰ 3 টো অযুগ্ম সংখ্যা গতিকে ইয়াত মাইনাসটো থাকি যাব মাইনাসটো থকাৰ পিছত আমি 5/7 তিনটা পূৰণ কৰি দিম মানে 5 ওপৰত তিনটা পূৰণ কৰিম আৰু 7 কেটা পূৰণ কৰি দিম তিনিটা কি কলো মাইনাসটো কেলে ৰৈ গল ইয়াত এই মাইনাসটো যে ৰৈ গল ওপৰত অযুগ্ম সংখ্যা থকাৰ কাৰণে এনেকৈ 5/7 হোল টু দি পাৱাৰ 3 মানে কি 5 টো ওপৰটো 3 টো আছে 7 টো ওপৰটো 3 আছে গতিকে 5³/7³ হ'ব মাইনাসটো মাইনাস বুলি থাকিব 5³ মানে 5 তিনটা পূৰণ হ'ব দুটা 5 পূৰণ কৰিলে 25 হ'ব আৰু এটা 5 যদি লগত পূৰণ কৰো 5 5 25 5 2 5 2 2 12 মানে 125 পাম আৰু তলৰটো যদি 7 তিনটা পূৰণ কৰো 7 7 গুণ 49 দুটা পূৰণ কৰিলে 49 আৰু এটা পূৰণ কৰিব লাগিব 7 9 63 3 উকলিব 6 7 4 28 6 34 গতিকে ইয়াত আমাৰ কিমান 343 গতিকে আমাৰ এনসাৰটো -125/343 হ'ব নেক্সট আমাক কি দিয়া আছে -5/7 আৰু এটা কোৱেশ্চন দিয়া আছে কি -5/7
হোল টু দি পাৱাৰ -3 দিয়া আছে এতিয়া -3 দিয়া থাকিলে কি হয় -5/7 হোল টু দি পাৱাৰ -3 এতিয়া প্ৰথম ইয়াত যেটো মাইনাস আছে মাইনাসটো তেনেকৈ থাকিব ইয়াত যেতিয়া সূচকটো মাইনাসত থাকে তেতিয়া আমি কি কৰোঁ ইয়াত যেটো ভগ্নাংশ থাকে ভগ্নাংশটো আমি লুটিয়াই দিব পাৰিম কেনেকৈ লুটিয়াই দিব পাৰিম 7 টো ওপৰলৈ যাব 5 টো তললৈ যাব আৰু তেনেকৈ কৰি দিলে এই যেটো মাইনাস আছিল মাইনাসটো কি হৈ যাব প্লাস হৈ যাব মানে আমাৰ এনেকুৱা হয় যে বোলে 1/2 দি পাৱাৰ -3 এনেকৈ আছে তেতিয়া আমি কি কৰিব এই 1 টো ঠাইলে ওপৰলৈ আমি 2 টু দি পাৱাৰ 3 টো লৈ যাব পাৰোঁ কিন্তু যেতিয়া ওপৰলৈ গৈ যাব মানে হৰটো যদি লব হয় বা লবটো যদি হয় তেতিয়া সূচকটো কি হৈ যাব সাইনটো চেঞ্জ হৈ যাব ইয়াত -3 আছে নহয় তেতিয়া ওপৰলৈ যেতিয়া লৈ যাম তেতিয়া কি হৈ যাব +2 হৈ যাব আৰু তললে 1 হৈ যাব তেনেকৈ মানে 1/2 টু দি পাৱাৰ -3 ইকুৱেল টু কি লিখিব 2 কি মানে তলত 1 টো আছে আৰু যেতিয়া এই সাইনটো যেতিয়া কি হৈছিল হৰটো লবলে গৈছিল ওপৰলৈ গৈছিল তেতিয়া 1 টো নিলিখিলেও হ'ল কিন্তু এই যেটো চিন আছে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব গতিকে সেইটো আমি মনত ৰাখিব লাগিব ইয়াত সূচকৰ কেইটামান বিধি আছে বিধি অনুসৰি এটো হয় গতিকে সূচকটো ঋণাত্মক আছিল গতিকে ঋণাত্মক থাকিলে ইয়াত যেটো ভগ্নাংশ আছে তাক আমি লুটিয়াই দিম 7 টো ওপৰলৈ দিম 5 টো তললৈ দিম এতিয়া কি কৰিম মাইনাসটো মাইনাসে থাকক ওপৰত 7 তিনিটা পূৰণ হ'ব তলত কেইটা 5 তিনিটা পূৰণ হ'ব গতিকে মাইনাসটো মাইনাসে হ'ল এতিয়া 7 তিনিটা পূৰণ কৰোঁতে লগতে পাইছোঁ 343 আৰু 5 তিনিটা পূৰণ কৰোঁতে 125 গতিকে এনসাৰটো হ'ব -343/125 গতিকে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ